আমি দলতকৈ ওপৰত নহয় মিনিষ্টাৰ, যোনেই নহওক, ময়ে হওক, এইফালে প্ৰাইম মিনিষ্টাৰে হওক, যোনেই নহওক, সদায় দলৰ অধীন আৰু দলক সকলে শিকালে মানিব লাগিব। এতিয়া আজি আমাৰ গুজৰপুৰত আমাৰ ইয়াৰ জিলা সভাপতি, তো জিলা সভাপতি হিচাপে তেখেতক ময়ো মানিব লাগিব আৰু গোটৰ এজন সাধাৰণ কৰ্মকৰ্তাই মানিব লাগিব। কাৰণ তেখেত আমাৰ দলটোৰ নলবাৰী জিলাৰ তেখেতৰ নেতৃত্বত আছে। গতিকে দলৰ এই ডিচিপ্লিন আমি সকলোৱে যিদিনা মানি চলিম আৰু সেইদিনা আমাৰ দলটো বেছি শক্তিশালী হ'ব আৰু দলটো বেছি আমাৰ মানে কাম কৰিবলৈ সক্ষম হ'ব। গতিকে আমাৰ সকলোকে মই এতিয়া এটাই অনুৰোধ কৰিম যে আমি সকলোৱে দলীয় পতাকাৰ তলত আমি সকলোৱে দলৰ নেতৃত্বক যিখিনি তেখেতসকলে নিৰ্দেশনা দিয়ে আমি সকলোৱে এই নিৰ্দেশনা ভালদৰে মানি আমি দলটোত কাম কৰিব লাগিব। এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ আজি মই নকওঁ, কিন্তু নৰ্মেল টাইমত আজি বিহুটো মাতিছোঁ, সেইকাৰণে মই আজি নকওঁ, কিন্তু নহ'লে মই নৰ্মেল টাইমত আজি ক'লোঁ। কিয় আজি আৰু মাতি আনি পেলাই আৰু কথা ক'লে বেয়া নহয়, আৰু আজি মই নকওঁ। কিন্তু আজি দলৰ আমাৰ সভাপতি আছে ইয়াত, আমাৰ পিছফালে ছুটি খালি বাহিৰত কিন্তু তাতকৈ বেছি মানুহ আছে, ইমান ব্যস্ত হোৱা নাই। সেইকাৰণে মই কথাটো বেছি আজি মই নকওঁ, কাৰণ আজি ক'লে অলপ ঠিক নহ'ব। কাৰণ মাতি আনি মানে বিহুসকলে মাতি আনি অলপ ভালকৈ ক'লে কথা ঠিক নহয়। কিন্তু একচুৱেলি আমি সকলোৱে নিজৰ দায়িত্ব বুজিব লাগে। এতিয়া আমাৰ বয়োজ্যেষ্ঠ মানুহ আমাৰ নতুন তেওঁ বহি আছে, তেওঁলোকে ভাতো খাইছে আৰু বহিও আছে, আৰু আমাৰ ডেকা ল'ৰাবিলাকৰ সেইবিলাক নাই, কোনোবা চামতা চব গৈছে, কোনোবা খোৱা দিছে, আৰু মানে চব আলোচনাত ব্যস্ত তেওঁলোকে একেবাৰে ডোনাল্ড ট্ৰাম্পৰ পৰা একেবাৰে লাগে তেওঁলোকে সেইবিলাক আলোচনাত ব্যস্ত বুজিছে। কিন্তু ইয়াতে আহিলে নহয়, আমাৰ দলৰ সভাপতি আজি প্ৰথম আৰু আমাৰ ইয়াত আহিছে, আমি ইয়াত অলপ বহোঁ, সেইখিনি আমাৰ ভিতৰৰ সভাপতি। সেইটো পলিটিক্স ইমান ডাঙৰ যে MLA হোৱাটো ডাঙৰ নহয়, MLA হোৱাৰ কাৰণে যিমান পলিটিক্স কৰে এই গোটৰ সভাপতি হোৱাটো তাতকৈ বেছি ডাঙৰ। এই যে হয় হোৱাৰ পিছত এই দায়িত্ববিলাক নাই নেকি, যে ইয়াতে আজি সভা এখন হ'ব, আমাৰ দলৰ সভাপতি আহিব, আমাৰ প্ৰাক্তন সভাপতি আহিব, গতিকে এইটো দায়িত্ব আমাক চবৰে থকা দৰকাৰ। আৰু মই আজি আমি সকলো মন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰ এনেকুৱা কাম আমাক দিছে যে আমি সকলো মন্ত্ৰী ইমান ব্যস্ত হৈ গৈছোঁ যে ইমান ব্যস্ততাৰ মাজতো আমি সময় উলিয়াই যেনেকৈ নহওক সময় উলিয়াই আমি আহিছোঁ। আৰু একদিনো আমাৰ কামৰ হেৰি নাই, কাৰণ ইয়াৰ পিছত এডভান্টেজ আছাম হ'ব। এডভান্টেজ আছামৰ কাৰণে মুখ্যমন্ত্ৰী নিজে জাপান আৰু কোৰিয়াত আছে তেওঁ, গতিকে আগত আমেৰিকাৰ পৰিস্থিতিটোৰ দুয়োটা দলৰ মাজত খামখেয়ালি হৈ আছিল। মোকো আমেৰিকা যাব দিছিল, সেইকাৰণে মই 7 দিনৰ মোৰ আছিল আমেৰিকাত, মই সেইকাৰণে অলপ বৰ্তমান স্থগিত ৰাখিছোঁ। আৰু আমাৰ বাকী মন্ত্ৰী আমাৰ বিমল বৰা দিছে লণ্ডন আৰু ডুবাই, আৰু ঠিক তেনেধৰণে আমাৰ কেশৱ মণ্ডল দিছে আমাৰ মালয়েছিয়া আৰু থাইলেণ্ড, মুখ্যমন্ত্ৰী নিজে কোৰিয়া, জাপান, তাৰে মুখ্যমন্ত্ৰী নিজে গৈছে, মোক দিছে আমেৰিকা। আৰু তাৰ উপৰি ইয়াত এডভান্টেজ আছামৰ বহুত প্ৰগ্ৰেম দিছে স্থানীয়ভাৱে। এই প্ৰগ্ৰেমবিলাকৰ কাৰণে আমি মানে আচলতে অত্যন্ত বিজি আছোঁ। তো বিজি থাকিলেও আজি দলৰ সভাৰ কাৰণে মই আহিব লাগিব। মই এতিয়া অন্যান্য আমাৰ যিবিলাক অনুযায়ী গতিকে আমাক তেনেকৈ মুখৰ পৰা আমাৰ শক্তি কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মণ্ডললৈ, গতিকে সকলোৱে এই দলীয় শৃংখলাটো মানিব লাগে। আৰু আমাৰ গোটৰ সভাপতিসকলে বুজিব লাগে কথাটো যে আমাৰ মণ্ডলৰ সভাপতি যিসকল তেওঁলোকে আজি চব্জি ভাত দালি বিতৰণ কৰি আছে, বাতৰি দি আছে। মই শৈলেনক দেখিছোঁ, শৈলেনে কিবা দালি দি আছে। এতিয়া মণ্ডলোদয় আঁচনিটো দি যাতে তেওঁ দলীয় সংগঠন নিজৰ গোটত মজবুত কৰিব পাৰে, সেইকাৰণে গোটৰ সুবিধা হৈছে। এইটো মণ্ডল জড়িত হৈ নাথাকে,
নন্দলতাৰ ওপৰত থাকিব। তাৰ উপৰিও আমাৰ এই যে আমাৰ ঘৰ দুখীয়া মানুহবিলাকক ঘৰ দিব লাগে, তো সেইবিলাকো আমাৰ গোটৰ সভাপতিসকল এইবিলাকো ন্যস্ত কৰা হৈছে, গতিকে তেখেতসকলে এইটো কথা চাব লাগিব। গতিকে আগতে পঞ্চায়ত আছিল, পঞ্চায়ত থকা অৱস্থাততো পঞ্চায়তে চাইছে, এতিয়া পঞ্চায়ত নাই যিহেতুকে পঞ্চায়ত নিৰ্বাচন যিহেতুকে হোৱা নাই, গতিকে এতিয়া আমাৰ গোটৰ আমাৰ সভাপতিসকলে এই বিষয়বিলাক চাব লাগিব আৰু দুখীয়া মানুহখিনি যাতে উপকৃত হয় আৰু কোনো দুখীয়া মানুহে যাতে কমপ্লেইন নকৰে যে মই অৰুণোদয়টো পাবলৈ হ'লে মই অমুকৰ লগত কিবা কথা পাতিব লগা হৈছে, কিবা হৈছে, এইবিলাক হ'ব যাতে নহয়। গতিকে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিলোঁ, প্ৰতিজন গোটৰ কৰ্মকৰ্তা। তাৰ উপৰিও আমাৰ ৰেচন কাৰ্ডবিলাক ইতিমধ্যে হৈ গৈছে, গতিকে তাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।